কামেই কৰিবলৈ হাতত ল'ব নোৱাৰে। তাৰ ফলত মই বাইদেউ বীণা বৰুৱা বাইদেউৰ হাতত কাৰ্যভাৰ অৰ্পণ কৰি মই চিকিৎসাৰ কাৰণে হায়দৰাবাদত গুচি গ'লোঁ। আৰু মোৰ পুতুলি ঠাকুৰীয়া মেধি তাই সম্পাদিকা হিচাপে যথেষ্ট কামখিনি কৰিছে। আজি আমাৰ 2022 চনৰ 8 এপ্ৰিলত আমাৰ শাখাটো অনুষ্ঠিত কৰিছিলোঁ, শাখাটো খুলিছোঁ আৰু তাৰ লগত আমাৰ কেন্দ্ৰীয় কমিটি সভাপতি আৰু সম্পাদিকা মৃণালী ভৰালী সাংগঠনিক সম্পাদিকা এতিয়া কি পষ্টত আছে নাজানো, গতিকে মই তেওঁলোকে তেওঁ যি অনুপ্ৰাণিত কৰিলে তাৰ বাবে মই কৃতজ্ঞ। এতিয়া মই আজি আহিছোঁ কাৰ্যভাৰ ল'ম বুলি, আৰু কি কয় কেন্দ্ৰীয় কমিটিয়ে সেইখিনি তেওঁলোকৰ হাতত মই অলপ দেৰি কৰিছোঁ। তেওঁলোকে যি আদেশ দিয়ে সেই আদেশমতে কাম কৰে। গতিকে আজি দায়িত্বটো দিছে আমাৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন, দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন, চতুৰ্থ আমি 4 বছৰ ধৰি দিছোঁ তাৰমানে চতুৰ্থ বাৰ্ষৰ 4 বছৰ হৈছে। গতিকে শাখাটো আমাৰ চালুকীয়া অৱস্থাত আছে। আমাৰ সম্পাদিকা পুতুলিয়ে চলাই নিলে ইমান দিন, আৰু বাইদেউ বীণা বৰুৱা বাইদেউৰ লগত ভাগ দিছে। গতিকে বাইদেউ যথেষ্ট সমস্যা লৈছে।